যোৱা 1 জুন তাৰিখে তিয়কৰ বলমাত কৰ্মসূত্ৰে বসবাস কৰি থকা ব্যক্ত গগৈ নামৰ যুৱকজনৰ ফেচবুক পোষ্টৰ এটি কমেণ্টৰ ওপৰত ভিত্তি কৰি তেখেতৰ বাসগৃহলৈ আহি বীৰ লাচিত থান নামৰ সংগঠনৰ কেইজন সদস্যই তেখেতৰ ওপৰত যি শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলালে তাৰ সমগ্ৰ দৃশ্যাৱলী মোবাইলত আবদ্ধ কৰি ফেচবুকত প্ৰচাৰ কৰি তেখেতক অপদস্থ কৰিলে আৰু পানীমাৰ যি ভাবুকি প্ৰদান কৰিলে। এই কাৰ্যক আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যন অসম ৰাজ্য পৰিষদে তীব্ৰ গৰিহণা দিছোঁ। ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত মোবাইল পুলিচিঙৰ দৰে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে। খিলঞ্জীয়া আহোম সম্প্ৰদায়ৰ যুৱক ব্যক্ত গগৈক অপদস্থ কৰাৰ আঁৰত কোনটো চক্ৰ জড়িত হৈ আছে ইয়াৰ উচিত তদন্ত হ'ব লাগে। সেয়েহে আমি তিয়ক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক সংগঠনৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে এই সমস্ত ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক শাস্তি প্ৰদান কৰিব লাগে। আমি এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে বীৰ পূজন এটা জীয়া জাতিৰ লক্ষণ। আমি সকলোৱে স্বদেশ স্বজাতিৰ হকে আত্মত্যাগ কৰা প্ৰাণহুতি দিয়া প্ৰতিজন বীৰ বীৰাংগনা সেয়া মহাবীৰ লাচিত বৰফুকনে হওক বা বীৰ চিলাৰে হওক জয়মতীয়ে হওক মূলা গাভৰুৱে হওক বা সতী সাধনীয়ে হওক আমি সকলোকে আমি সন্মান প্ৰদৰ্শন কৰিব লাগে, আমি শ্ৰদ্ধা জনাব লাগে আৰু তেখেতলোকৰ জীৱনগাথাক আমি বিশ্বৰ দৰবাৰলৈ নিয়াৰ চিন্তা কৰাৰ লগে লগে আমি উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰ কৰিব লাগে যাতে তেওঁলোকৰ এই বীৰ গাথাৰ বিষয়ে জানি নতুন প্ৰজন্মই দেশপ্ৰেমত উদ্বুদ্ধ হ'ব পাৰে। কিন্তু সেই বুলি বীৰসকলৰ নামত কোনোবাই সংগঠন খুলি চৰম উদ্ধতালি প্ৰকাশ কৰা মোবাইল পুলিচিং কৰা বা অহালি মন্তব্য কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো আচলতে অসমীয়া সভ্য সমাজৰ বাবে এক লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা। সেয়েহে আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে এই কথাটো আমি স্পষ্ট কৰিছোঁ যে এই কাৰ্যই বীৰসকলক আচলতে জনমানসৰ সেৱাহে প্ৰতিপন্ন কৰে। সেয়ে আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে বীৰ বীৰাংগনাসকলৰ নামত যাতে কোনো ধৰণৰ সংগঠন নহয় আৰু যাতে কোনেও সংগঠন খুলি এই ধৰণে তেখেতলোকক সেৱা প্ৰতিপন্ন কৰিব নোৱাৰে, সেয়ে আমি বীৰ বীৰাংগনাসকলৰ নামত সংগঠন খোলাটো বন্ধ কৰাৰ আমি দাবী জনাইছোঁ।